নিগদতি সমহসু নিমি কথা হৰি বিমুখৰ আৰু কহিব অৱস্থা হে ৰাম কৃষ্ণ কন ভুজি মুজি মোৰৈ দুৰ্গতি খানছে মহা যাতনা আপুনি বিপৰীত হে ৰাম কৃষ্ণ বিমুখৰ মানে জানিবা বাহৈ মোহ জগতকে দেখো ধনময়ী ৰাম স্ত্ৰী মধ্য মাংস তয়া কুলহৈ মতি ঈশ্বৰৰ আজ্ঞাৰ আৰু নুশুনে দুৰ্মতি প্ৰভুসকল আইসকল শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ আজিৰ যি অধ্যায় ইয়াতে মুকলি হৈছে ইতিমধ্যে ধাৰাবাহিকভাৱে আপোনালোকে শ্ৰৱণ কৰি আহিছে একাদশ স্কন্ধৰ অন্তৰ্গত নিমি নৱসিদ্ধ সংবাদ আৰু এই নিমি নৱসিদ্ধ সংবাদৰ আজিৰ অধ্যায় হ'ল ভগৱানৰ মূৰ্তি আৰু নাম গঠন 9 গৰাকী সিদ্ধ পুৰুষৰ ভিতৰত সমখ নামৰ সিদ্ধ পুৰুষে মহাৰাজ নিমিক আজি ভগৱানৰ মূৰ্তি সম্পৰ্কে আৰু ঈশ্বৰৰ নাম সম্পৰ্কীয় কথন কৰিব আৰু ইয়াৰ প্ৰাৰম্ভণিতে সমখে অৰ্থাৎ সিদ্ধ পুৰুষ সমখে কৈছে যে হৰি বিমুখৰ যিবিলাক হৰি বিমুখী লোক আছে জগতত ঈশ্বৰ বিমুখী লোক সেই সকলৰ যি অৱস্থা তেওঁলোকৰ যি দুৰ্গতি সেই সম্পৰ্কে বৰ্ণন কৰাটো কোনো ভাষাই নাই বুলি কৈছে শব্দই নাই বুলি কৈছে কৃষ্ণস্তু ভগৱান স্বয়ং কৃষ্ণ স্বয়ং ভগৱান এই কথা শাস্ত্ৰই নিৰ্ণয় কৰিছে ভগৱান শ্ৰীকৃষ্ণ সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক পালক স্ৰষ্টা দ্ৰষ্টা যি বুলি কয় সন্তসকলে সমস্ত প্ৰাণীতে সেইকাৰণে কৃষ্ণৰ অস্তিত্ব দেখা পায় অৰ্থাৎ সমস্ত প্ৰাণীকে কৃষ্ণৰ মূৰ্তি বুলি মানে আৰু কৃষ্ণৰ ভিতৰতে সমস্ত জীৱজগত সমাহিত হৈ থাকে বুলি মান্যতা কৰে বাবাসকল নিমি নৱসিদ্ধ সংবাদত ইক্ষাকুনন্দন মহাৰাজ নিমিয়ে তেওঁৰ ৰাজসভাত উপস্থিত হোৱা 9 গৰাকী সিদ্ধ পুৰুষক নিৰ্বাচিত 9 ভাগ বিশেষ প্ৰশ্ন নিবেদন কৰিছিলে আৰু সেই 9 ভাগ প্ৰশ্নৰে উত্তৰ যথোচিতভাৱে সিদ্ধ পুৰুষসকলে প্ৰদান কৰিছে মহাৰাজ নিমি এগৰাকী পৰম ভক্ত পুৰুষ আছিলে প্ৰজাবৎসল ৰজা আছিলে ঈশ্বৰৰ প্ৰতি একান্ত নিষ্ঠাযুক্ত পুৰুষ আছিলে সেইকাৰণে নিমিৰ হৃদয়ত নিমিৰ মস্তিষ্কত জন্ম হোৱা প্ৰশ্নসমূহ বিশেষ
তাৰ প্ৰথম প্ৰশ্নটো নিমিয়ে কৰিছিলে কি যে আত্যন্তিক সুখ কাক বোলে আত্যন্তিক সুখ কাক বোলে বুলি কওঁতে কবি নামৰ সিদ্ধগৰাকীয়ে মহাৰাজ নিমিক আত্যন্তিক সুখ সম্পৰ্কে বৰ্ণন কৰিবলৈ গৈ কৈছে যে ভয়হীন হৃদয়ৰ গৰাকীকে আত্যন্তিক সুখ বোলে অৰ্থাৎ যাৰ হৃদয়ত ভয় নাই যাৰ মস্তিষ্কত ভয়ৰ কোনো স্থান নাই তেওঁৱে আত্যন্তিক সুখৰ গৰাকী বাছ এনেকৈ এটা লাইনতে কৈ থৈ দিছে এতিয়া মহাপুৰুষ মাধৱদেৱে এই সম্পৰ্কত তেৰাৰ কালজয়ী গ্ৰন্থত বৰ্ণন কৰিলে এই বুলি আত্যন্তিক সুখ তজু পদ সেৱা হৰি 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 হৰিয়ে সেৱা পৰি হৰি শিশুষে ভৈলো বঞ্চিত মহাপুৰুষ মাধৱদেৱৰ দৃষ্টিত আত্যন্তিক সুখ মানে হ'ল ভগৱন্ত পুৰুষৰ চৰণ সেৱা কৰাটোৱে আত্যন্তিক সুখ ভগৱন্ত পুৰুষৰ চৰণ সেৱাৰ লগত ভয়হীন এই শব্দটোৰ সম্পৰ্ক কি তেতিয়াহ'লে নিমিয়ে কবি সিদ্ধই ক'লে যে ভয়হীন অৱস্থাটোৱে আত্যন্তিক সুখ আৰু মাধৱ পুৰুষে ক'লে তোমাৰ চৰণ সেৱাটোৱেই হ'ল আত্যন্তিক সুখ তাৰমানে পৃথিৱীত যিমান দেৱতা আছে সেই দেৱতাসমূহৰ ভিতৰত কৃষ্ণ পুৰুষে একমাত্ৰ দেৱতা যাৰ দুখানি চৰণক অভয় চৰণ বুলি কোৱা অৰ্থাৎ কৃষ্ণ পুৰুষৰ চৰণত কায় বাক্য মনে যিসকল জীৱই আশ্ৰিত হৈছে তেওঁলোক অভয় চৰণত আশ্ৰিত হ'ল কাৰণে তেওঁলোক একো বস্তুৰ প্ৰতি তেওঁলোকৰ ভয় নাই নিৰ্ভীক ভকতৰ ভয় আছে কৈত অৰ্থাৎ কথাটো প্ৰকাৰান্তৰে একেই হ'ল এই ধৰণে আহি 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 এতিয়া ইয়াত ভাগৱত ধৰ্ম সম্পৰ্কে বিস্তৃত ব্যাখ্যা কৰিছে এতিয়া প্ৰত্যেকগৰাকী সিদ্ধই যিহেতু কৈছে আজি চমকে এতিয়া এই মুহূৰ্তত কি বুলি কৈছে যে কৃষ্ণক নভজি মজি মৰ দুৰ্গতিত হানছে মহা যাতনা আপুনি বিপৰীত ভগৱান কৃষ্ণক নভজি পেলাই বিভিন্ন যাতনা মনুষ্যসকলে নিজে নিজে সাঁচি ৰাখে কৃষ্ণ বিমুখীৰ মনে জানিবা আশয় বাহৈ মোহত জগতকে দেশয় ধনময় স্ত্ৰী মদ্য মাংস আকুল হয় মতি ঈশ্বৰৰ আজ্ঞা আৰু নুশুনে দুৰ্মতি অৰ্থাৎ মদ্য মাংস মুদ্ৰা মৈথুন এই পঞ্চমকাৰ যি ব্যৱস্থা ইয়াত ব্যক্তিবিলাক মজি ভগৱান কৃষ্ণক ভজনা কৰিবৰ কাৰণে তেওঁলোক বিমুখ হৈ যায় তেখেতে সমস্ত জগতখনকে তেওঁলোকে কেৱল ধনময় দেখে বিষয় দেখে আৰু তেওঁলোকে ভাবে যে বিষয়ৰ সুখেই হ'ল জগতৰ সৰ্বশ্ৰেষ্ঠ সুখ ইয়াতকৈ আৰু শ্ৰেষ্ঠ সুখ পৃথিৱীত একো নাই কিন্তু আমাৰ মহাপুৰুষসকলে লিখিছে বৰগীতত দুজনা মহাপুৰুষে বিষয়ৰ সুখ সুকৰ কহু পাইয়াৰে হৰি পদ সেৱা মানবী বিনে নাই নাম পৰম ধন চিন্তহু মন ভাইয়াৰে তনু চিন্তামণি বিফল হি যায়
যিবিলাক সুখ ইন্দ্ৰিয়ৰ দ্বাৰা পৰিতৃপ্ত হোৱা যিবিলাক সুখ আমাৰ জীৱনত প্ৰাপ্ত হয়, সেই সুখসমূহ তাৰ যিবিলাক স্বাদ আপোনালোকে বুজি পাব। ইন্দ্ৰিয়ৰ সমূহৰ পৰিতৃপ্ত হ'ব পৰাকৈ যিবিলাক সোৱাদ আমাৰ জীৱনত প্ৰাপ্তি হয়, সেইবিলাক গাহৰিৰ জীৱনতো একেই ধৰণেই প্ৰাপ্ত হয়। মনুষ্যসকলে বহুত জুতিপুতিকে ৰান্ধি খাই জিভাক যিমান সোৱাদময় কৰি তুলিব পাৰে, জিভাই যি ধৰণে খাদ্যসমূহৰ আস্বাদন দিনে দিনে লৈ থাকে, বিষ্ঠা আদি খায়ো গাহৰিয়ে একেই তৃপ্তি প্ৰাপ্ত হয়। ভূমিৰ বিষ্ঠাসমূহ খোৱা গাহৰিৰ জিভাত যিটো তৃপ্তি, সুস্বাদু ব্যঞ্জন খোৱা মানুহৰ জিভাত একেই তৃপ্তি। খাদ্য বেলেগ বেলেগ, তৃপ্তিৰ হিচাপটো কিন্তু একেই, কোনো পাৰ্থক্য নাই। সন্তান সন্ততি উৎপাদন কৰাৰ যিটো তৃপ্তি, গাহৰি কুকুৰৰ যি এক তৃপ্তি, মনুষ্যৰো একেই তৃপ্তি। কিন্তু অন্যান্য ইতৰ প্ৰাণীবিলাকৰ ক্ষেত্ৰত এটা তৃপ্তি নাই, যিটোক চূড়ান্ত তৃপ্তি বুলিছে ঈশ্বৰ চৰণ সেৱা কৰাৰ যিটো তৃপ্তি। ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণত কায় বাক্য মনে সুদৃঢ় বিশ্বাসে সত্যে 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 আত্মসমৰ্পিত হোৱাৰ যিটো তৃপ্তি, সেই তৃপ্তি গৰু, কুকুৰ, শিয়াল, গাহৰি, চৰাই, চিৰিকটি, মৎস্য, কুৰ্ম এইবিলাকে নাপায়। তেওঁলোকৰ জীৱনত এই সুযোগটো নাই। তো এই সুযোগ কাৰ কাৰণে? হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্যতনো জানি পুৰা হৰিগুণ গায়। কিন্তু আমিবিলাকে ইন্দ্ৰিয়সমূহৰ পৰিতৃপ্তিৰ অৰ্থে যিমান প্ৰযত্ন আৰু প্ৰয়াস কৰোঁ, যি প্ৰবন্ধ কৰোঁ, ঈশ্বৰ সেৱাৰ অৰ্থে সিমান প্ৰবন্ধ আমি নকৰোঁ। কৰিবলৈ আমি অপৰাগ হৈ যাওঁ। আমাৰ গোৱালপৰীয়া ভাষাত প্ৰতিভা পাণ্ডে বৰুৱাই খুব ধুনীয়াকৈ গাইছে, একবাৰ হৰি বল মন ৰচনা, মানৱ দেহের গৈরব কৈরনা। একবার হরি বলো মন রসনা, আরে মানব দেহের গৈরব কৈরনা। মানব দেহা মাতিরর ভান্ড, ভাঙিলে হবে খন্দর খন্দ। ভাঙিলে দেহা জোড়া মিলবে না। ওই একবার হরি বলো মন বাড়ে বার, বেলা ডুবিলে হবে রে অন্ধকার। বেলা ডুবিলে হবে রে রাত্রি, সঙ্গে নাই তোর সঙ্গের সাথী। সঙ্গের সাথী কেউ তোর হবে না। ওই একবার হরি বলো মন রসনা, মানব দেহের গৈরব কৈরনা। এবাৰ মাত্ৰ হৰি বোলা, হে ৰচনা, ৰচনা মানে জিভা, হে জিভা তুমি এবাৰ মাত্ৰ হৰি বুলি চোৱাচোন। তোমাৰ এবাৰ মাত্ৰ তুমি কৃষ্ণ বুলি চোৱা, এবাৰ মাত্ৰ তুমি ৰাম বুলি চোৱা, এবাৰ মাত্ৰ তুমি গোবিন্দ উচ্চাৰণ কৰি তুমি তৃপ্তি লভা। দেখিবা যে অন্যত্ৰ ৰসত ৰতি নাই। অন্য ৰসৰ প্ৰতি থকা তোমাৰ যি তৃপ্তি, তোমাৰ যি তাৰণা, তোমাৰ যি আকৰ্ষণ, এই সকলো বিনষ্ট হৈ যাব। ৰাম নামৰ ৰসৰ অমৃত ইমানেই সুস্বাদু যে এবাৰ যদি কোনো মনুষ্যই অন্তঃকৰণে জিভাত ৰাম নামৰ আস্বাদন, অমৃতসম আস্বাদন এবাৰ যদি কৰিলে, তেওঁ আৰু কোনো অন্য ৰসে তেওঁক আপ্লুত কৰিব নোৱাৰে। সেয়েহে হে প্ৰভুসকল, ইন্দ্ৰিয় পৰিগ্ৰহ, ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে আমি যিমানবিলাক কৰ্ম সাধনা কৰোঁ জীৱনত, সেই কৰ্মসমূহ আপোনাৰ অন্যান্য জন্মতো আপুনি পাই আহিছে, লভি আহিছে। কিন্তু মনুষ্যসকলক ভগৱন্ত পুৰুষে স্বৰূপাৰ্থত নিজৰ স্বৰূপ দৰ্শন কৰিবৰ কাৰণে মানুহ নামৰ জীৱটোক সৃষ্টি কৰিছে, অমৃত সন্তান, যাতে ঈশ্বৰৰ স্বৰূপ মানুহতে দেখিব পাৰে তেওঁ। সেইকাৰণে হৰিক ভজিয়া আপুনি হোৱন্ত হৰি, মনুষ্যসকলে হৰিক ভজি নিজে ঈশ্বৰ হ'ব পাৰে। ইয়াৰ তাৎপৰ্য এইটোৱেই। কিন্তু আমিবিলাকে যদি মদ্য, মাংস, স্ত্ৰী,
বিষয় বাসনা সুখতে তাতেই মজি থাকি হৰিৰ সেৱাৰ পৰা নিজক বঞ্চিত কৰি ৰাখোঁ তেতিয়াহ'লে মনুষ্য জীৱনৰ কোনো কাৰণত সাৰ্থক নহয়। বেলা ডুবিলে হৌবেৰে ৰাত্ৰি, বেলা ডুবিলে মানে সূৰ্য যেতিয়া অস্তাচলত যাব অন্ধকাৰ হয়। মোৰো এই জীৱনৰ আয়ুস ৰেখা যিদিনাখন অস্তাচলৰ ফালে যেতিয়া গতি কৰিব মই তেতিয়া অনুভৱ কৰিম যে যি কৰ্ম মই কুমাৰ কালতে কৰিব লাগিছিল, যি কৰ্ম মই শৈশৱ কালতে সম্পাদিত কৰিব লাগিছিল, সেই কৰ্ম মই বৃদ্ধ কালতো সঠিকভাৱে সম্পাদিত কৰিব পৰা নাই। শিশুকালটো উমলোতে গুচি গ'ল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই শতকৰা ভিত্তিত ভাগ কৰিছে, মানে পাৰ্চেণ্টেজ বেচিছত কৈছে কি বুলি, অ মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। মানুহৰ আয়ুসৰ 50% 50% টোপনিত যায়। কোনোবাই যদি 80 বছৰ জীয়াই থাকে তেওঁ 40 বছৰ তেওঁৰ টোপনিতে গুচি যাব, নিদ্ৰাতে গুচি যাব, গমেই নাপাব। গতিকে অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰা। আর বিংশতি বরিষ আওর যাইও মলন্তে আওর 10 বরিষ ধন কয়ু পার্যন্তে। 20% অর্থাৎ 50% গলে আর 50% থাকিল। সেই 50%ৰ 20% এনেই উমলোতে গুচি গ'ল, অজ্ঞানতাতে গুচি গ'ল, একো নাজানিলো। কোনো কওঁতা মানুহ নোলাল। মোৰ পিতৃয়ে হয়তো মোক নকলে, মোৰ আয়ে হয়তো মোক নকলে, কোনো সজ্জন বা গুৰুজনেও মোক দেখুৱাই নিদিলে, যোৱা তুমি নামঘৰলৈ যোৱা, যোৱা তুমি ঈশ্বৰক ভজনা কৰা, যোৱা তুমি ভগৱন্ত পুৰুষৰ চৰণত নিজক সমৰ্পিত কৰা বাছা, জীৱনৰ দৈনন্দিন জীৱনৰ প্ৰত্যেকটো কাম তুমি ভগৱানক স্মৰণ কৰি কৰা, তেওঁৰ আজ্ঞাবহ ভৃত্য হিচাপে তুমি তোমাৰ জীৱনক চলাই লৈ যোৱা। এনেকৈ মোক কোনেও নিৰ্দেশনা দিয়া, দিশ নিৰ্দেশনা দিয়া হয়তো মানুহ নোলাল। সেইকাৰণে জীৱনৰ 20% আয়ুস মোৰ কেৱল মাত্ৰ উমলোতে গ'ল। তাৰে 10% ধন আদি উপাৰ্জন কৰোঁতে গুচি গ'ল। মহাপুৰুষ গুৰুজনা যদি আজিৰ তাৰিখত থাকিলহেঁতেন এই পাৰ্চেণ্টেজটো অকণমান বঢ়ালে হয় কি জানে, এইটো প্ৰায় 30% মান কৰি দিলেহেঁতেন। একদম আলৰ বৃদ্ধলৈকেও এতিয়া আমাৰ ভকতে কেৱল ধন আৰু ধন লাগে এইটোৰ চিন্তাতে মজি থাকে। কিন্তু প্ৰহ্লাদৰ শ্ৰীমুখে যিহেতু এই কথাখিনি বাজ কৰিছে, শাস্ত্ৰগত সিদ্ধান্ত অনুযায়ী মনুষ্যসকলে 10% কেৱল জীৱনৰ উপাৰ্জনত খৰচ কৰি দিয়ে। থাকিল কিমান? 20%। ও বৃদ্ধকাল যাই শেষ বৰিষ বিংশতি একো কাৰ্য সাধিবাক নথাকে শকতি। গতিকে শেষৰ যিটো বৃদ্ধকাল হ'ল, ভালকৈ চকুৰে নমনা হ'ল, খোজ কাঢ়িব নোৱাৰা হ'ল, বাহুবল পৰাক্ৰম নাইকিয়া হৈ গ'ল, চিন্তা শক্তিও কমি আহিলে, তেতিয়া আৰু তেওঁ কোনো ধৰণৰ সঠিক কাৰ্য সম্পাদিত কৰিবৰ কাৰণে সামৰ্থ্যৱান হৈ নাথাকিল। বিভিন্ন চিন্তা চৰ্চাই বৃদ্ধকালত তেওঁক জুমুৰি দি ধৰিলে। কি কৰিলোঁ, কি কৰিলোঁ, কি কৰিলোঁ ভকতি নকৰি অন্তকে পাইলে ক হৰি ৰক্ষা কৰা হৰি। অন্তক পাইলে ক আশী ৰক্ষা কৰা হৰি। হে ভগৱান, কি কৰিলোঁ? হিচাপ কৰি চালোঁ জীৱনৰ এৰি থৈ অহা সময়খিনিত
হিচাপত ল'বলগীয়া এটা কৰ্মও নকৰিলোঁ। চব হিচাপৰ বাহিৰত কৰ্মখিনি হৈ গ'ল। তেতিয়াহ'লে হিচাপৰ কৰ্ম কি আছিলে? কৃষ্ণ সন্মুখী হৈ কিমান দিন কটালে আপুনি? আপোনাৰ আয়ুস যদি 100 বছৰ হয়, 100 বছৰত কিমান বছৰ আপুনি কৃষ্ণ সন্মুখী হৈ থাকিল? তাৰমানে যিখিনি সময়, আজি যিখিনি সময় আপোনালোকে ইয়াতে বহি কৃষ্ণ কথা শুনিলে, জীৱনৰ এইখিনি সময় কৃষ্ণ সন্মুখী হৈ থাকিলে। ভগৱন্ত আৰু গুৰুৰ কাৰণে যি কৰ্ম জীৱনত সম্পাদিত কৰি যিকণ সময় তাত অতিবাহিত কৰিলে, সেইকণ সময় ঈশ্বৰৰ সন্মুখী হৈ থাকিলে। বাকী সময়, বাকীখিনিক ঈশ্বৰ বিমুখী সময় বুলি কয়। আপুনি যদি জীৱনৰ অন্তিম সময়ত তাৰ হিচাপ নিকাচ কৰে, তেতিয়াহ'লে আনুপাতিকভাৱে আপুনি দেখিব যে আপোনাৰ জীৱনত হৰি সন্মুখী হৈ থকাতকৈ হৰি বিমুখী হৈ থকাৰ সময় সংখ্যাটো বেছি। গতিকে বৃদ্ধকালত আপোনাৰ অনুশোচনা আহিলেই জানিবা কি কৰিব এতিয়া আপুনি? প্ৰভুসকল, এইটোতো বাৰু ভালেই কথা। যেতিয়া এগৰাকী বৃদ্ধ লোকৰ গোটেই জীৱন ইন্দ্ৰিয়সমূহক পৰিতৃপ্ত কৰাৰ খাতিৰত তেওঁ যিসমূহ কৰ্ম সম্পাদিত কৰি আহিলে, সেই সমস্ত কৰ্ম তাৰ দ্বাৰা তেওঁৰ মন আৰু মস্তিষ্ক এনেকুৱা এটা পৰ্যায়ত গৈ স্থিত হ'ল যে বৃদ্ধ অৱস্থাত তেওঁ যদি ইচ্ছা কৰে তথাপিও তেওঁ ভক্তি সাধ্য কৰিব নোৱাৰে। কাৰণ কিয়? তেওঁৰ অভ্যাসবশত তেওঁৰ মন সৰ্বদা বিষয় কৰ্মতে ৰত হৈ থাকিবলৈ আৰম্ভ কৰিলে। সেইকাৰণে ভাগৱতৰ ভাগৱত ধৰ্মত খুব ধুনীয়াকৈ কৈছে, অন্তকালে মোৰ নাম লয় ভাগ্যৱন্ত, তাহাৰো মহিমা কহি কোনে পাৱে অন্ত। জীৱনৰ অন্তিম ক্ষণত যিটো শ্বাসত আপোনাৰ জীৱনৰ পৰিসমাপ্তি ঘটিব, সেই মুহূৰ্তত যদি আপুনি কৃষ্ণ নাম লয়, আপোনাতকৈ ভাগ্যৱান হেনো কোনো নাই। যদি এয়াই হয়, তেতিয়াহ'লে সেই দিনটোলৈ বাট চাই থাকক। বাকীখিনি সময়ত কৃষ্ণ নাম নল'লেও হ'ব, ৰাম নাম নল'লেও হ'ব, নালাগে ল'বলৈ। যেতিয়া মই মৰিম সকলোকে কৈ থৈ দিম, বোলে মই যেতিয়া মৰিবলৈ বিচনাত পৰিম, আপোনালোকে মোক কৃষ্ণ নাম সোঁৱৰাই দিব, মই কৃষ্ণ কৃষ্ণ বুলি মৰিম, মোৰ জীৱন ধন্য হৈ গ'ল। হ'ব জানো? এইকাৰণেই নহয় যে কোনেও নাজানে কাৰ অন্তকাল কেতিয়া আৰু ক'ত হয়। আৰু সেইখিনি সময়ত মোৰ মন মস্তিষ্ক কৃষ্ণ নাম ল'বৰ কাৰণে মোৰ শৰীৰ সঠিকাৰ্থত সামৰ্থ্যৱান হৈ থাকেনে নাথাকে তাৰ কোনেও নাজানে। এতেকে নিৰন্তৰে বোলা ৰাম ৰাম, নিৰন্তৰে বোলা ৰাম ৰাম, নিৰন্তৰে বোলা ৰাম। অন্তৰবিহীনভাৱে প্ৰত্যেকটো শ্বাস প্ৰশ্বাসত অজপা নাম যিটো শব্দ ব্যৱহাৰ কৰিছে, আপুনি জপ নকৰিলেও আপোনাৰ ভিতৰত নিজে নিজে কৃষ্ণ নাম জপ হৈ থাকিব তেতিয়া যিটো শ্বাসত আপোনাৰ জীৱনৰ পৰিসমাপ্তি ঘটিব, নামতে আপোনাৰ জীৱন, মনুষ্য জীৱনৰ সাৰ্থক পৰিসমাপ্তি ঘটিব। সেইকাৰণে ইয়াতে কৈছে যে দিনে ৰাতিয়ে চিন্তে মনে নানা মনোৰথ, আগতে নেদেখে হৰি ভকতিৰ পথ। দিনে ৰাতিয়ে কেৱল অন্যান্য পন্থৰ কথা চিন্তা কৰে, সন্মুখতে হৰি ভক্তি বিদ্যমান হৈ আছে, হৰিক ভজনা কৰাৰ পথ তেওঁলোকৰ জীৱনত তেওঁলোকে নেদেখে। হীৰা মৰা আচৰে সমস্ত ধৰ্ম কৰিয়া প্ৰবন্ধ, শিশৱতো তথাপি জ্ঞানৰো নাই গন্ধ, ধৰ্মে সে ধনৰ ফল ইহা কোন জানে, অহৰ্নিশে খানছে বিত্ত যত পাৰে মানে। জীৱনৰ অন্তিম সময়লৈকে কেৱল কিমান পাৰে ধন বিত্ত অৰ্জন কৰাৰ খাতিৰত পায়। প্ৰভুসকল, যাক আমি অৰ্থ বুলি ভাবোঁ, অৰ্থ মানে বিত্ত, টকা পইচা, ধন, আধ্যাত্মিক দৃষ্টিত সেইবিলাকক অনৰ্থ বুলি কয়। যাক আমি আজিৰ তাৰিখত পৰম প্ৰয়োজনীয় অৰ্থ বুলি ভাবিছোঁ, আধ্যাত্মিক দৃষ্টিত তাক অনৰ্থ বুলি কোৱা হৈছে।
এইকাৰণে এই শৰীৰটো প্ৰভুসকল এই মানে আপুনি আমাৰ কামৰূপীয়া লোকগীতত খুব ধুনীয়াকৈ আমাৰ গাইছে যাদৱ কি দিব মাধৱৰা হে যাদৱ মই তোমাক কি দিম মোক দিব পৰা বস্তু তোমাক একো নাই জগতত যিমান দ্ৰব্য বস্তু আছে সকলো তোমাতে পায় গতিকে তোমাক দিবলৈতো আমাৰ একো নাই কোনোবাই বৰ ধুনীয়াকৈ ভগৱানৰ নামত খুব সুন্দৰকৈ দ্ৰব্য বস্তু আগবঢ়াই দিছে আমি ভাবিছোঁ কি যে ইমান ধুনীয়া ধুনীয়া বস্তু ভগৱানক এখেতলোকে দিছে গতিকে ভগৱানে এই দ্ৰব্য বস্তুৱেই গ্ৰহণ কৰিব আমিতো একোৱেই দিব নোৱাৰোঁ আমাৰ বস্তুনো ভগৱানে ক'ত গ্ৰহণ কৰিব আমাৰ মহানগৰীৰ ফালে মানুহবিলাকে ধুনীয়া ধুনীয়া নামঘৰ সাজিছে মজাই খুৱাইছে টাইলছ লগাইছে ৱালত গুৰু আসন একদম ধুনীয়া ধুনীয়া কাঠৰে নিৰ্মিত চিকচিকীয়া গুৰু আসন য'ত একদম পূৰ্ণাংগ ৰূপত হস্তি কি কাছ হস্তি সিংহযুক্ত সিংহাসন বহুৱাই লৈছে ঠিকে আছে চব ঠিকে আছে ইমানলৈকে এতিয়া সমস্যা হ'ল পিছদিনাখনৰ পৰা কোনে চাকি জ্বলাব ইয়াতে পৰিয়ালৰ কাৰো সময় নাই গুৰুগৃহ হৈ গ'ল এতিয়া গুৰুগৃহত চাকি জ্বলাবলৈ মানুহৰ সময় নাই